বহুত ছাত্ৰ ছাত্ৰীৰ সপোন থাকে শিক্ষকতা কৰাৰ কলেজত শিক্ষকতা কৰাৰ এছিষ্টেণ্ট প্ৰফেচাৰ হোৱাৰ তাৰপিছত প্ৰফেচাৰ হোৱাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এজন এছিষ্টেণ্ট প্ৰফেচাৰ কেনেকৈ হ'ব পাৰি তাৰ পাছৰ পৰ্যায়ৰ প্ৰফেচাৰ অথবা ডিন অথবা অধ্যক্ষ কেনেকৈ হ'ব পাৰি কাৰণ বহুত ছাত্ৰ ছাত্ৰীয়ে নাজানে আসলতে কথাবিলাক আমি সৰুৰ পৰা তেওঁলোকক শিকাব লাগে আৰু কলেজ স্কুলসমূহতো এইবিলাক কথা কোৱাৰ সময়ো নাথাকে যেহেতু এটা হেভি সিলেবাস এটা হেভি কোৰ্স এটা থাকে তেওঁলোকে সৰুৰ পৰা যদি বস্তুবিলাক জানে তেতিয়াহে সপোনবিলাক মানে ডাঙৰ হ'ব সপোনবিলাক দেখিব পাৰিব বহুত এনেকুৱা স্কোপ আছে যিটোৰ কথা আমি নাজানো অভিভাৱিকাসকলেও নাজানো ছাত্ৰ ছাত্ৰীসকলেও নাজানে গতিকে এই চেনেলটোৰ মাধ্যমেৰে তেনেকুৱা ভিডিঅ' কিছুমান লৈ আনিম আগন্তুক সময়ত যিসমূহত তোমালোকে স্কোপবিলাক বা কেৰিয়াৰ গাইডেন্সৰ ওপৰত কিছুমান কথা শিকিবলৈ পাবা ঠিক আছে এই ভিডিঅ'টোত আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম হাউ টু বিকাম আ প্ৰফেচৰ এজন প্ৰফেচৰ কেনেকৈ হ'ব পাৰি ঠিক আছে প্ৰফেচৰ এজন হ'বলৈকে আমি প্ৰথমতে বেচেলাৰ ডিগ্ৰীটো সম্পূৰ্ণ কৰিব লাগিব বেচেলাৰ ডিগ্ৰী মানে কি তুমি যদি আৰ্টছত পঢ়ি আছা বিএ সায়েন্সত পঢ়ি আছা যদি বিএসসি তাৰ পিছত কমাৰ্চত যদি পঢ়ি আছা বিকম ঠিক আছে আমি প্ৰথমতে এই বেচেলাৰ ডিগ্ৰীটো সম্পূৰ্ণ কৰিব লাগিব আগতে 3 ইয়াৰ্স আছিল আজিকালি তোমালোকৰ 4 ইয়াৰ্স হৈছে ঠিক আছে যে হওক 3 ইয়াৰ্স অথবা 4 ইয়াৰ্স তোমালোকে সম্পন্ন কৰাৰ পিছত যিকোনো সাবজেক্টত হ'ব পাৰে কিন্তু অনাৰ্স থাকিব লাগিব আগতে 3 ইয়াৰ্সতে অনাৰ্স আছিল প্ৰথমৰ পৰাই অনাৰ্সটো আছিল যিকোনো সাবজেক্ট ধৰি লোৱা ফিজিক্সে হওক হিষ্ট্ৰী হওক ইংলিছ হওক কমাৰ্চৰ যিকোনো এটা সাবজেক্ট হওক একাউণ্টেন্সি হওক বিজনেছ ষ্টাডিজ হওক তোমালোকে বিএ বিএসসি বিকমটো কৰিব লাগিব তাৰ পিছত মাষ্টাৰ ডিগ্ৰী এতিয়া বৰ্তমান 1 ইয়াৰ যদি তোমালোকে 4th ইয়াৰ ডিগ্ৰীটো কমপ্লিট কৰা এতিয়ালৈকেতো হেনেকুৱা বেটছ ওলোৱা নাই এতিয়া যিসকলে নতুনকৈ ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকেহে সেই 4th ইয়াৰ ডিগ্ৰী কোৰ্সটো পাব গতিকে আগৰ সময়তে আমি চাইছো 3 ইয়াৰ্স ডিগ্ৰী কৰাৰ পিছত তেওঁলোকে মাষ্টাৰ ডিগ্ৰী 2 ইয়াৰ্স সম্পন্ন কৰিব লাগিব এখন ইউনিভাৰ্সিটিৰ পৰা তাৰ পিছত তোমালোকে ডক্টৰেট কৰিব লাগিব এই মাষ্টাৰ ডিগ্ৰীটো সম্পূৰ্ণ হোৱাৰ পিছত এটা তোমালোকৰ পৰীক্ষা দিবলগীয়া হয় সেই পৰীক্ষাটোক নেট বুলি কোৱা হয় ঠিক আছে মই অলপমান পিছত কৈ আছো ডিটেইলছত নেট পৰীক্ষাটো দিয়াৰ পিছত তোমালোকে ডক্টৰেট পিএইচডি 3 to 5 ইয়াৰ্স লাগি যায় মানে এটা কিবা সাবজেক্টৰ ওপৰত স্পেশালি কৰিব লাগিব গতিকে এইখিনি শিক্ষা তোমালোকক লাগিব তাৰ পিছত তোমালোকক এক্সাম কি পাস কৰিব লাগিব ইউজিসি নেট আৰু যিসকলে সায়েন্সৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে CSIR নেটটো পাস কৰিব লাগিব আৰু ইয়াতে মানে পৰ্যায় তিনিটা থাকে প্ৰথম মানে ধৰি লোৱা নেটত তুমি যদি খুব ভাল ৰিজাল্ট কৰা তেওঁলোকে তোমাৰ JRF পায় ঠিক আছে JRF মানে কি যেতিয়া তোমালোকে PhD কৰিবা PhD তো তোমালোকৰ ধৰি লোৱা 4 বছৰ লাগিল ঠিক আছে সেই 4 বছৰত তোমালোকে মান্থলি এটা কি পাবা স্যালাৰি এটা পাবা মানে মান্থলি মানে এটা স্কলাৰশিপ এটা পাবা স্যালাৰি হিচাপত ধৰি লোৱা বৰ্তমান সময়ত 35000 মান পায় মোটামুটি এটা জব কৰি থাকাৰ নিচিনা গতিকে সেই 4 ইয়াৰ্স তুমি যদি JRF পোৱা মানে 4 ইয়াৰ্স তুমি সেই মানে স্যালাৰিটো অৰ্থাৎ স্কলাৰশিপটো বৃত্তিটো তুমি পাই থাকিবা তাৰপিছত সেকেন্ড পৰ্যায়টো হ'ল তোমালোকে এসিস্ট্যান্ট প্ৰফেচৰৰ কাৰণে উত্তীৰ্ণ হ'ব পাৰিবা এসিস্ট্যান্ট প্ৰফেচৰৰ কাৰণে এসিস্ট্যান্ট প্ৰফেচাৰ্স লগতে PhD কাৰণে তাৰে তলৰখিনিয়ে তাৰ পিছত কিছুমানে কেৱল PhD কাৰণে উত্তীৰ্ণ হয় আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে JRF পায় JRF পোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইউনিভাৰ্সিটিত PhD কৰাৰ কাৰণে সিট পোৱাটো একদম মানে অতি সহজ হৈ যায় JRF পোৱা ল'ৰা ছোৱালী কেইটাই মানে সিট পাই যায় তাৰ পিছত যিসকলে এসিস্ট্যান্ট প্ৰফেচৰ পায় এসিস্ট্যান্ট প্ৰফেচৰ লগতে PhD সেই ছাত্ৰ ছাত্ৰী কেইজনে তোমালোকে কি কৰিব লাগিব তোমালোকে ধৰি লোৱা যদি PhD টো পাছতো কৰে বহুতে এসিস্ট্যান্ট প্ৰফেচৰৰ কাৰণে কোৱালিফাইড হৈ যাবা
মানে এসিস্টেন্ট প্ৰফেছৰৰ পোষ্ট ওলালে তোমালোকে ইন্টাৰভিউ বিলাক দিব পাৰিবা আৰু লগতে কিন্তু বৰ্তমান সময়ত PhD টো মানে বহুত বেছি প্ৰয়োজন তেতিয়া তোমালোকে সিলেক্ট হোৱাৰ চান্স বেছি থাকে গতিকে তোমালোকে PhD ও কৰিব পাৰা তোমালোকে এসিস্টেন্ট প্ৰফেছৰৰ কাৰণে হেৰি নিদি কিনে কিন্তু তোমালোকে এজন এসিস্টেন্ট প্ৰফেছৰৰ কাৰণে কোৱালিফাইড হৈ যাবা অলৰেডি ঠিক আছে আকৌ বহুতে চাকৰি পোৱাৰ পিছতো PhD টো কৰি থাকে তেনেকুৱা পৰ্যায় আছে JRF পোৱাৰ পিছতো তোমালোকে এসিস্টেন্ট প্ৰফেছৰৰ কাৰণে মানে এটো হল JRF থাকিব লগতে তাৰ লগতে এসিস্টেন্ট প্ৰফেছৰ থাকিব তাৰ পিছত তোমাৰ PhD থাকিব মানে তুমি JRF পোৱাৰ পিছতো তুমি ধৰি লোৱা PhD নকৰিলা তুমি কবাত চাকৰি পাই গলা তাৰ পিছতো তুমি PhD টো কৰি থাকিব পাৰিবা তাৰ পিছত আকৌ PhD যি সকলে কেৱল উত্তীৰ্ণ হৈছে তেওঁলোকে কেৱল PhD কৰিব পাৰিব তেওঁলোকে এসিস্টেন্ট প্ৰফেছৰ কাৰণে কোৱালিফাইড হোৱা নাই তাৰ পিছত তেওঁলোকে আকৌ হেতু পাব লাগিব প্ৰাইভেট কলেজত নেট মানে এসিস্টেন্ট প্ৰফেছৰটো নাপালেও তোমালোকে শিক্ষকতা কৰিব পাৰিবা কিন্তু গভৰ্ণমেন্ট কলেজত তোমালোকে নেটটো লাগিব হেতু কম্পালসৰি এতিয়া লাগে ঠিক আছে তাৰ পিছত কিন্তু কিছুমান মানে হেৰিৰ কাৰণে যেনে ধৰি লোৱা ইঞ্জিনিয়াৰিং তাৰ পিছত ফাৰ্মাসিউটিক্যাল তেনেকুৱা বস্তুবিলাকৰ কাৰণে কিন্তু নেটটো কম্পালসৰি নহয় কিন্তু এই জেনাৰেল হেৰিখিনিৰ কাৰণে তোমালোকে নেটটো পাস কৰিব লাগিব যদি এজন এসিস্টেন্ট প্ৰফেছৰ হ'ব খোজা গতিকে এই তিনিটা পৰ্যায় থাকে তাৰপিছত কিছুমান বহুতেতো আকৌ পাসও কৰিব নোৱাৰে কাৰণ এটো বহুত এটা টান পৰীক্ষা হয় গতিকে বহুত ছাত্ৰ ছাত্ৰী এটো পাসও কৰিব নোৱাৰে গতিকে তোমালোকে এই পৰীক্ষাটো যদি এসিস্টেন্ট প্ৰফেছৰ এজন হ'ব খোজা তেতিয়া হলে এই পৰীক্ষাটো পাস কৰিব লাগিব ইয়াতে লেখা আছে যে নেশনাল এলিজিবিলিটি এটো নেশনাল এলিজিবিলিটি টেষ্ট বুলি কোৱা হয় ইজ মেন্ডেটৰি তাৰ পিছত তোমাৰ সেট থাকে আমাৰ অসমত ইয়াক স্লেট বুলি কোৱা হয় এটো ষ্টেট গভৰ্ণমেন্টে পাতে এটো ধৰি এটো UGC পাতে এটো সৰ্বভাৰতীয় পৰীক্ষা ঠিক আছে এটো সৰ্বভাৰতীয় পৰীক্ষা গোটেই দেশত এই পৰীক্ষাটো হয় আৰু এটো কম্পিউটাৰত তোমালোকে অপচনেল হয় কম্পিউটাৰত হয় পৰীক্ষাটো ঠিক আছে তাৰ পিছত স্লেট পৰীক্ষাটো মানে বিভিন্ন ডিস্ট্ৰিক্টত হয় আমাৰ অসমতো হয় অসমত স্লেট বুলি কোৱা হয় আৰু হেইটো পৰীক্ষা পাস কৰাৰ পিছতো তোমালোকে এসিস্টেন্ট প্ৰফেছৰৰ কাৰণে কোৱালিফাইড হৈ যাবা ঠিক আছে ইয়াতে লিখা আছে ইকুইভ্যালেন্ট টু নেট বাট ভ্যালিড ষ্টেট লেভেল ইউনিভাৰ্সিটিজ এইখন তুমি UGC পাস কৰাৰ পিছত তোমালোকে সেন্ট্ৰেল ইউনিভাৰ্সিটিজ বিলাকৰ কাৰণেও মানে কোৱালিফাইড হৈ যাবা কিন্তু তুমি স্লেট পাস কৰাৰ পিছত তুমি কি অল ষ্টেট লেভেল ইউনিভাৰ্সিটিৰ কাৰণে হেতু ভ্যালিড থাকিব তাৰপিছত আফটাৰ নেট PhD you are eligible for permanent teaching post in college and university net pass কৰাৰ পিছত PhD পাস কৰাৰ পিছত তুমি এখন কলেজত মানে টিচিংৰ কাৰণে তুমি এলিজিবল হৈ যাবা ঠিক আছে তাৰপিছত নেক্সট আমি কথা পাতিম পৰ্যায় কি প্ৰথমতে ধৰি লোৱা প্ৰথম পৰ্যায়ত তুমি চাকৰি পোৱাৰ লগে লগে হেতুক এসিস্টেন্ট প্ৰফেছৰ বুলি কোৱা হয় এন্ট্ৰি লেভেল পজিশন আফটাৰ PhD নেট থকাৰ পিছত তুমি এসিস্টেন্ট প্ৰফেছৰ হ'ব পাৰা তাৰপিছত ইউ বিগিন টিচিং এণ্ড ডুইং ৰিসাৰ্চ তুমি হেতু সময়ত কি কৰিব লাগিব ৰিসাৰ্চ কৰিব লাগিব তাৰ পিছত ৰিসাৰ্চ কৰা হোৱাৰ পিছত তুমি প্ৰমোশন পাবা এছ'চিয়েট প্ৰফেছৰলৈকে আৰু কিছু বছৰ চাকৰি কৰাৰ পিছত তুমি এছ'চিয়েট প্ৰফেছৰ হ'বা গুড ৰিসাৰ্চ এণ্ড পাব্লিকেশনছ লাগিব তুমি কিবা কিবি পাব্লিকেশনছ কৰিব লাগিব তোমাৰ লেখা তোমাৰ হেৰি ৰিসাৰ্চ যি কৰিছিলা তাৰ পিছত তুমি ফাইনালি এজন প্ৰফেছৰ হ'বা প্ৰফেছৰ হোৱাৰ পিছত তুমি হাইয়েষ্ট একাডেমিক ৰেংক আৰু হেতু হৈছে ৰিকুৱায়াৰ্ছ মেনি ইয়াৰ্ছ অফ টিচিং তুমি কিছু বছৰ সাৰ্ভিস দিব লাগিব লৰা ছোৱালী শিকাব লাগিব তাৰপিছত তোমাৰ আন্ডাৰত মানে লৰা ছোৱালীক PhD দিব লাগিব তাৰপিছত তুমি এজন প্ৰফেছৰ হ'ব পাৰা তাৰপিছত তুমি এজন প্ৰফেছৰ হৈ যাবা তাৰপিছত মানে পাব্লিশিং পেপাৰ বুক পেপাৰ ইত্যাদি মানে পাব্লিশ কৰিব লাগে এণ্ড কন্ট্ৰিবিউটিং টু একাডেমিয়া তাৰপিছত কি পাই যায় হেড অফ দ্য ডিপাৰ্টমেন্ট আৰু ডিন অথবা ভাইস চেঞ্চেলৰ উইথ সিনিয়ৰিটি এইখিনি সিনিয়ৰিটি অকমান বয়স হোৱাৰ পিছত পায় এচিভমেন্টছ তাৰপিছত প্ৰফেছৰছ মে টেক লিডাৰশ্বিপ ৰোল ইন ইউনিভাৰ্সিটি আৰু তেওঁলোকে ইউনিভাৰ্সিটিজ লিডাৰশ্বিপ ৰোল ল'ব লাগে এতিয়া বহুত ছাত্ৰ ছাত্ৰীয়ে সুধিব পাৰে যে ইমান দীঘলীয়া এটা প্ৰচেছ প্ৰফেছৰ হোৱাৰ কাৰণে কিন্তু তোমাৰ অপেক্ষাৰ ফল সদায় মিঠা
আৰু বৰ্তমান সময়ত প্ৰফেচৰৰ চেলাৰীয়ে হায়েষ্ট আৰু খুব ভাল লগা এটা বৃত্তি কাৰণ তেওঁলোকে কিতাপৰ লগত জড়িত হৈ থাকিব পাৰে ৰিচাৰ্চ কৰিব পাৰে তেওঁলোকৰ সেই সাবজেক্ট নলেজ বাঢ়ি গৈ থাকে গতিকে জ্ঞানৰ ভ্যালু সদায় আছে আৰু থাকিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰফেচৰ হোৱাৰ সপোন দেখা তোমালোকৰ কাৰণে এই ভিডিঅ'টো আচলতে বহুতে সৰুৰ পৰ্যায়ত যদি এই কথাখিনি জানা হয়তো তোমালোকে বহুত ক্ষেত্ৰত ইনস্পিৰেশ্যনো পাবা আৰু প্ৰফেচৰ হোৱাৰ পিছত তোমালোকে যে PhD কৰিলা তাৰ পিছত নেট পাছ কৰি কিনে PhD কৰিলা ধৰা MA তো পাছ কৰিবই লাগিব নেট দিয়াৰ কাৰণে তাৰ পিছত যে PhD কৰাৰ পিছতো চাকৰি পাই যাবা তেনেকুৱা নহয় চাকৰিৰ কাৰণে পোষ্ট ওলাব তাৰ পিছত তুমি তাত এপ্লাই কৰিব লাগিব আৰু তাতে তোমাৰ এটা বস্তু চোৱা হয় হেতু হৈছে API মানে কি একাডেমিক পাৰফৰমেন্স ইন্ডিকেটৰ এই বস্তুটো কি হয় মই তোমাক অকমান কৈ দিছো এই কথাবিলাক আসলতে জনাটো দৰকাৰ ছাত্ৰ ছাত্ৰীসকলে কাৰণ কি হ'ব তোমালোকে যেতিয়া জানিবা কথাবিলাক তেতিয়া বাটটো যেতিয়া চিনাকি হৈ থাকিবা সেই বাটটো যোৱাটো ইজি হৈ যাব ন গতিকে সেই কাৰণে মই এই ভিডিঅ'টো বনাইছো এতিয়া চোৱা সেই API টো কি হয় API ৰ ওপৰতে তোমালোকে চাকৰি পাবা আৰু তোমালোকে যদি PhD কৰা তুমি UGC recognized ইউনিভাৰ্সিটিৰ পৰা হ'ব লাগিব আৰু সেই PhD কৰাৰ ফলত তুমি that 13 marks to পাবা ইয়াতে মানে টোটাল তোমাৰ সেই মানে যেতিয়া তোমাৰ সিলেকশন হ'ব টোটাল তোমাৰ 100 marks থাকে আৰু HSLC তোমাৰ HSLC ৰ পৰা ম্যাক্সিমাম 9 marks তাৰ পিছত HSSLC মানে HS ৰ পৰা ম্যাক্সিমাম 9 marks আৰু ডিগ্ৰীৰ পৰা 24 marks এটা বহুতে কয় ন যে আমাৰ HSLC অথবা HS ৰ মানে সাৰ্টিফিকেট খনৰ অথবা মাৰ্কশিট খনৰ ভ্যালু নাই যি সকলে টিচিং লাইনত যাবা ন ইন ফিউচাৰ তেওঁলোকৰ সদায় ভ্যালু আছে সেই সাৰ্টিফিকেট অথবা মাৰ্কশিট খনৰ কাৰণ সেইবিলাক মাৰ্কস চোৱা হয় এতিয়া এই গোটেই কথাখিনি মেকিং একাডেমিয়া ৰেকৰ্ডস উইল বি ক্যালকুলেটেড এজ মেনশন বিলো 10th ৰ পৰা যদি তুমি ক্লাস 10ত মানে HSLC 85% পাইছা 85% পালে তুমি তাত সেই পৰীক্ষাটোত অলৰেডি 9 পাই আছা তাৰ পিছত তুমি যদি 75% পাইছা তেতিয়া তুমি কি পাবা 8 পাবা 75 to less than 85 তাৰ পিছত যদি 65 পাইছা তেতিয়া 7 পাবা 50 পালে 50% পালে 5 অলৰেডি পাই আছা আৰু less than 50% পালে তুমি মাত্ৰ 2 পাই আছা ক্লাস 10 ৰ পৰা গতিকে ক্লাস 10 ৰ পৰীক্ষাটো ইম্পৰ্টেন্ট 12 ৰ পৰা তুমি যদি 85% পাই আছা 9 অলৰেডি পাই আছা 75% পালে 8 পাই আছা 65% পালে তুমি 7 পাই আছা তাৰ পিছত 50% পালে তুমি 50% to less than 65 তুমি 5 আৰু less than 50% ৰ তলত যদি পাইছিলা তেতিয়ালে মাত্ৰ 2 হে পাবা গ্ৰেজুৱেচনত 90% and above তুমি 24 অলৰেডি পাই আছা আকৌ যদি 80% to less than 90% মানে 80 পৰা 90 লৈকে যদি পাইছা তেতিয়া হলে মানে 90 ৰ তলত মানে 80 ৰ ওপৰত তেতিয়া তুমি 22 পাই আছা আৰু 65 to 80 ৰ তলত আৰু 65 ৰ ওপৰত পালে তুমি 17 পাই আছা আৰু 50 ৰ পৰা 65 ৰ ভিতৰত পালে তুমি 12 পাই আছা আৰু 50 পৰা তলত পালে তুমি মাত্ৰ 7 পাই আছা পোষ্ট গ্ৰেজুৱেচনত তুমি যদি 90% ৰ এবভ আছে তুমি 30 অলৰেডি পাই আছা 80% to less than 90 যদি আছে তেতিয়া 27 65 to less than 80% 22 আৰু 50% in case of SC ST OBC এখিনি তো ST OBC ৰ কাৰণে থাকে লগতে PWD ৰ খিনি কাৰণেও আছে তাৰ পিছত লগতে তুমি যদি PhD কৰিছা এখন ইউনিভাৰ্সিটিৰ পৰা তেতিয়া তুমি 13 মাৰ্কস পাই আছা তুমি যদি এমফিল তো আগতে কৰিছিল এতিয়া ছাত্ৰ ছাত্ৰীসকলে এমফিল নকৰে তেতিয়া তাৰ পৰা 2 মাৰ্কস পাইছিল আকৌ যদি
ৰিচাৰ্চ কৰে ৰিচাৰ্চ পেপাৰ আৰ্টিকল তাৰপিছত তেওঁলোকে পাব্লিছ কৰে জৰ্নেল হেৰিত 2 মাৰ্কছ পাব তাৰপৰা তাৰপিছত তেনেকুৱা সেই জৰ্নেল পাব্লিছ কৰিলে আৰু এক্সট্ৰা 2 মাৰ্কছ পাব তাৰপিছত 0.5 marks for each chapter article in the concerned subject published in research textbook with ISBN subject maximum 1 marks in case of textbook এতিয়া 1 marks পাব এগতে কথাখিনি ডিপেন্ড কৰে তো তাৰপৰা মাত্ৰ মানে 1 mark থাকে তোমাৰ চেপ্টাৰটো যদি হে বা আৰ্টিকলটো যদি পাব্লিছ হৈছে ISBN ত তেতিয়া 1 marks থাকে লগতে তোমাৰ যদি টিচিং মানে এক্সপেৰিয়েন্স আছে টিচিং এক্সপেৰিয়েন্সৰ পৰা মানে 2 মাৰ্কস ডিপেন্ড কৰে গতিকে গোটেই পৰীক্ষাটো 100ৰ ভিতৰ পৰীক্ষাটো আৰু এই গোটেই মানে বস্তুটো চা হয় হেতু কি বুলি কোৱা হয় একাডেমিক গতিকে তোমাৰ হে গোটেই এডুকেশন কেৰিয়াৰ খিনি সোৱা হয় এটো কি বুলি কোৱা হয় একাডেমিক পারফরমেন্স ইন্ডিকেটর এই বস্তুটো প্রফেসর এজন হবলৈ এই বস্তুটো ডিপেন্ড কৰে কেৱল এটা পৰীক্ষা ভাল কৰিলেও নহব তোমালোকৰ সেই HSLCৰ পৰা ভাল হ'ব লাগিব তেতিয়া তুমি বেছি মানে হেৰিটো পাবা বুষ্টটো পাবা গতিকে প্ৰতিটো পৰীক্ষা জীৱনৰ প্ৰতিটো পৰীক্ষা ইম্পৰ্টেন্স যি সকলে টিচিং লাইনত যাব খোজা আৰু পঢ়িবতো লাগিব আৰু বহুত সম্মানীয় এটা চাকৰি বহুত ভাল লগা চাকৰি আৰু তোমালোকে নিজৰ জিমানে মানে পঢ়িবা বেলেগ বহুত প্ৰফেশন আছে হয়তো প্ৰাইভেট প্ৰফেশনও আছে কিছুমান তাত কি হয় তুমি হয়তো কাম কৰিব লাগিব টকাও আছে কিন্তু তুমি বেলেগৰ কাৰণে কাম কৰিব লাগিব তোমাৰ স্কিলটো হয়তো ইমানো নাবাঢ়িব কিন্তু টিচিং প্ৰফেশনত তোমাৰ স্কিলটো সদায় বাঢ়ি যায় থাকিব গতিকে সেই কাৰণে বহুতে এই প্ৰফেশনটো চুজ কৰে আৰু যি সকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি ভাল পায় কিতাপৰ লগত জড়িত হৈ থাকি ভাল পায় তেওঁলোকৰ কাৰণে এটো বেষ্ট প্ৰফেশন কিন্তু শিক্ষক সদায় পঢ়িব লাগিব সদায় যে মই চাকৰি পোৱাৰ পিছত পঢ়া বাদ দিম বহুত সিনিয়ৰ প্ৰফেসৰো তেওঁলোকে নোট ৰিভিজনৰ কাৰণে তেওঁলোকে আকৌ নতুনকে পঢ়িবলগীয়া হয় পঢ়ি থাকে পঢ়াৰ লগত যি সকলে ৰিলেশন ৰাখি ভাল পোৱা তোমালোকে সদায় তোমালোকে এই প্ৰফেশনটো চুজ কৰিব পাৰা আৰু মই অকমান তোমালোকক আভাস দিবলৈ চেষ্টা কৰিলো যে এজন প্ৰফেসৰ কেনেকুৱাকে হ'ব পাৰে ঠিক আছে ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ এই চেনেলটোত আগন্তুক সময়তো এনেকুৱা কিছুমান কথাৰ ওপৰত কেৰিয়াৰ গাইডেন্সৰ ওপৰত ভিডিও লৈ আনিম ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আৰু যি সকলৰে হয়তো এজন প্ৰফেসৰ এসিস্ট্যান্ট প্ৰফেসৰ হোৱা ড্ৰিম পুহি ৰাখিছে তেওঁলোকৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰি দিবা ধন্যবাদ